ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ আছিল, জনস্বাস্থ্য কাৰিকৰী বিভাগ আছিল, কৃষি বিভাগ আছিল। এই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰ ঘৰ জল, ঘৰ ঘৰ নল এটা শ্লোগান দি পেলাই সমগ্ৰ ৰাজ্যবাসীকে বিশুদ্ধ খোৱা পানীৰ নামত এক ব্যাপক কেলেংকাৰী সংঘটিত হৈ আছে সমগ্ৰ ৰাজ্যতে। আৰু এই যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত যি জল জীৱন মিছন আঁচনি, এই আঁচনিৰ নামত একাংশ ঠিকাদাৰে আৰু একাংশ বিভাগৰ যি শীৰ্ষ বিষয়া তেওঁলোকৰ যি মুনাফা ২ নম্বৰী যি চিন্তা চৰ্চা, যাৰ ফলত সৰ্বসাধাৰণ স্তৰৰ মানুহে আজি বিশুদ্ধ খোৱা পানীৰ নামত জীয়াতু ভুগিব লগা হৈছে। এই যি ঘৰ ঘৰ জল, ঘৰ ঘৰ নল, ইয়াৰে আমি সঠিক এটা দৃশ্য দেখুৱাবলৈ সঠিক অনুৰোধ জনাইছোঁ। এইদৰে প্ৰতিটো পৰিয়ালৰ পথে পথে এইদৰে নলসমূহ ভাগি পেলাই পৰি আছে। এই ভগ্নাভাৱে আমি দেখুৱাইছোঁ, সতীৰ্থ দেখুৱাই আহিছে। আৰু এই যি সৰ্বস্তৰৰ যিসকল আমাৰ সৰ্বসাধাৰণ মানুহ, তেওঁলোকৰ বিভিন্ন ৰোগে এতিয়া আক্ৰান্ত হৈছে, যাৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে। এই ক্ষেত্ৰত আমাৰ মই উপস্থিত আছোঁ পশ্চিম নলবাৰী জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ যি হেলচা, পশ্চিম নলবাৰী সীমান্ত গাঁও হেলচাত আপোনালোকে কি বিশুদ্ধ খোৱা পানী পাই আছেনে? নাই দা। কিমান দিন পোৱা নাই? বহুত দিন হ'ল, আজি 3 মাহ 4 মাহ নাহিয়ে। 2 মাহৰ বেছি হ'ল। এই ৰাস্তা ভাল কৰাৰ পৰা, ৰাস্তা যেতিয়াৰ পৰা বন্ধ হৈছে তেতিয়াৰ পৰা নাই, প্ৰায় 2 মাহ ধৰি আপোনালোকে পানী পোৱা নাই। এতিয়া আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজনক কি কয় আপুনি? আমাৰ পানীৰ ব্যৱস্থা কৰি দিব লাগে। ইয়াৰ আগতে পানী পাইছিল নে? আগতে পাইছিলোঁ, 2 মাহ ধৰি পোৱা নাই। এতিয়াতো ভাঙিয়ে গৈছে, এতিয়া নতুনকৈ দিব লাগিব। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে আজি 2 মাহ ধৰি এই গাঁৱৰ সৰ্বসাধাৰণ যি জনসাধাৰণ তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ বঞ্চিত হৈছে, যাৰ ফলত বিভিন্ন ৰোগে আগুৰি ধৰিছে। এই ক্ষেত্ৰত বাইদেউ আপুনি কি কয়? মই ৰাস্তাটো বান্ধাৰ পৰা আমি পানী পোৱা নাই। পাইপ পুতিব লাগিছিল 2.5 ফুট তলত, পুতিছে 1 ফুট তলত। গতিকে ৰাস্তা খান্দাৰ পিছত পাইপ ভাঙি গৈছে, তাৰ কাৰণে আমি পানী পোৱা নাই। হয়, লক্ষণীয় কথা যে হেলচা কেন্দুবাৰী যি পথ আছিল, এই পথত আমাৰ কৃষি বিশ্ববিদ্যালয় এখন আছিল, আৰু এই পথটো নতুনকৈ নিৰ্মাণ কৰিছিল, যাৰ ফলত এই যি পাইপ জল জীৱনৰ যিসকল ঠিকাদাৰ আছিল তেওঁলোকে 2.5 ফুট তলত আচলতে পাইপবোৰ পুতিব লাগিছিল, কিন্তু তেওঁলোকে 1 ফুট দকৈ খান্দি পেলাই পাইপ পুতিছে, যেন নামত কামটো কৰিছে, যেন একো নাই। তেওঁলোকৰ এই দৃশ্য, এই নতুন পথটোৰ এই যি 1 ফুট তলত খান্দাৰ ফলত নতুনকৈ জেচিবিৰে খান্দাৰ ফলত পাইপসমূহ ছিগি গৈছে, যাৰ ফলত পানী আজি বঞ্চিত হৈছে এই গাঁৱৰ মানুহে। পশ্চিম নলবাৰী হেলচাত আমি পানী পোৱা নাই, খোৱা পানী 2 মাহমান হ'ল। কাৰণটো ৰাস্তাটো বান্ধিছে, বান্ধাৰ পিছত জেচিবিয়ে ৰাস্তাটো খান্দি দিছে, খান্দি দিয়াতে পাইপবিলাক ফাটি গৈছে। পাইপটো 1 ফুটমান তলত বহাইছিল। এই কিছুমান জেগাততো পাইপখিনি ওলায়ে থাকে, দ জেগাখিনিত নাই, অহা নাই। 1 ফুটমান তলত বহাইছে। কিমান ফুট তলত বহাব লাগে? 2.5 ফুট তলত বহাব লাগে। এতিয়া আমাক পানীৰ যোগান ধৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।